অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক ভয়াবহ ৰাজনৈতিক খেল আৰম্ভ কৰিছে। আচলতে লোকসভা নিৰ্বাচনত বিজেপিয়ে তেওঁলোকে দেখুৱাব খোজা ফলাফল লাভ নকৰি তেওঁলোকৰ ফলাফল বেয়া হোৱাৰ পাছত আৰু আমাৰ বিৰোধী ঐক্যমঞ্চৰ ফলাফল ভাল হোৱাৰ পাছত বিজেপি দলটো সাংঘাতিক ধৰণে শংকিত হৈ আছে। বিজেপি দলে বুজি উঠিছে, বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজি উঠিছে যে 2026 চনত অসমৰ মানুহে বিজেপি দলটোক বিদায় দিবৰ কাৰণে সাজু হৈছে। যেহেতু বিজেপি দলটোক বিদায় দিবৰ কাৰণে সাজু হৈছে, গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অস্থিৰ হৈ পৰিছে আৰু তেওঁৰ সেই অস্থিৰতাৰ বহিঃপ্ৰকাশ ঘটাই এতিয়া তেওঁ গোটেই অসমখনক এক অস্থিৰ ৰাজনৈতিক পৰিৱেশলৈ লৈ যাব খুজিছে। সেইকাৰণে তেওঁ নতুন এটা থিয়ৰী উলিয়াইছে। সেই থিয়ৰীটোৰ নাম যে অসমত 40% মুছলিম জনসংখ্যা হৈ গ'ল আৰু এতিয়া আৰু হিন্দুসকল সংকটত পৰিছে। তো এইটোৱে হ'ল তেওঁৰ আটাইতকৈ ডাঙৰ চিন্তা বুলি এটা নতুন থিয়ৰী, নতুন সংঘৰ্ষময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ এটা নতুন থিয়ৰীৰ সৃষ্টি কৰিছে। অসমৰ মুখ্যমন্ত্ৰীৰ লোকসভা নিৰ্বাচনৰ পাছৰ যিবিলাক বক্তব্য, সেই বক্তব্যবিলাকৰ পৰা ধৰিব পাৰি যে অহা 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচন পৰ্যন্ত বিজেপি আৰু RSSে অসমখন সংঘাতময় কৰি তুলিব, সংঘৰ্ষময় কৰি তুলিব, সাম্প্ৰদায়িক উত্তেজনা বিয়পাই দিব আৰু সাংঘাতিক ধৰণে অসমৰ ভিতৰত এটা তেজৰ ফাকু খেল আৰম্ভ কৰিব পৰাৰ সংশয়ে দেখা দিছে। সেইকাৰণে সমগ্ৰ অসমবাসী ৰাইজৰ প্ৰতি আহ্বান জনাওঁ যে বিজেপিৰ পৰা সাৱধান হওক। যিকোনো সময়তে যিকোনো ঘটনা, যিকোনো সাম্প্ৰদায়িক ঘটনা, যিকোনো সাম্প্ৰদায়িক সংঘৰ্ষ ঘটাবৰ কাৰণে এইবাৰ বিজেপিয়ে প্লান কৰিব পাৰে। 2021 চনৰ বিধানসভা নিৰ্বাচনৰ আগত তেওঁলোকৰ গোটেই নিৰ্বাচনৰ মূল থিয়ৰীটোৱে আছিলে যে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব। 2016 চনত বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব বুলি কৈ তেওঁলোকে বিজেপি জয়ী হ'ল। 2021 চনত বিজেপিক ভোট নিদিলে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব বুলি কৈ আকৌ তেওঁলোকে ভোট ল'লে আৰু বদৰুদ্দিন আজমলেও বা তেওঁৰ পৰিয়ালেও লুঙি টুপি চৰকাৰ হ'ব বুলি কৈ মুছলমানৰ ভয়টো দেখুৱাই দিলে আৰু ভয়টো দেখুৱাই লৈ গোটেই অসমত এটা সাংঘাতিক ধৰণৰ কমিউনেল পোলাৰাইজেশ্যনৰ সৃষ্টি কৰি দিলে আৰু এনেকৈ 2021 চনত বদৰুদ্দিন মুখ্যমন্ত্ৰী হ'ব, এই থিয়ৰীয়ে বিজেপি দলে ক্ষমতা দখল কৰিলে। এইবাৰ যিহেতু বদৰুদ্দিন আজমল সম্পূৰ্ণৰূপে ৰাজনীতিত অপ্ৰাসংগিক হৈ গ'ল, AIDF দলটো নাইকিয়া হৈ গ'ল, AIDF দলটোৰ অস্তিত্ব সংকটত ভুগিছে আৰু বদৰুদ্দিন আজমল অসমৰ ৰাজনীতিৰ ফেক্টৰ আৰু নহয়। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে এটা নতুন থিয়ৰী উলিয়াইছে। সেইটো হ'ল যে অসমৰ জনসংখ্যা 40% মুছলিম হৈ গ'ল আৰু অসমৰ জনসংখ্যাৰ 40% মুছলিম হৈ গৈ এতিয়া অসমৰ হিন্দু মানুহবিলাকৰ অস্তিত্ব সংকট নমাই আনিছে। এই নতুন থিয়ৰী উদ্ভাৱন কৰি, এই নতুন থিয়ৰী প্ৰচাৰ কৰি, এই নতুন ৰাজনৈতিক থিয়ৰী ব্যাপক ৰূপত মানুহৰ মাজলৈ লৈ গৈ তেওঁলোকে এটা নতুন সংঘৰ্ষমূলক এটা পৰিস্থিতিৰ সৃষ্টি কৰিবৰ কাৰণে নিৰ্বাচনৰ আগত প্ৰস্তুত হোৱা দেখা গৈছে। সেইকাৰণে আমি এটা কথা আপোনালোকক ক'ব খোজো যে মুখ্যমন্ত্ৰীয়ে যি কথা কৈছে যে তেওঁ আজিকালি টোপনি নাহে, মুখ্যমন্ত্ৰীয়ে আজিকালি ভয় খায়, টোপনি নাহে আৰু তেওঁৰ দিনে ৰাতিয়ে চিন্তা মাত্ৰ এটাই যে অসমত মুছলমান সংখ্যাধিক্য হৈ গৈছে। 2041 ভিতৰত বোলে অসমৰ সংখ্যাগৰিষ্ঠ মানুহ মুছলমান হৈ যাব। এইবুলি তেওঁ এটা ব্যাপক এটা মানুহৰ মাজত ভয় সৃষ্টি কৰিব পৰা এটা মিথ এটা তেওঁ আকৌ নতুনকৈ তৈয়াৰ কৰি দিছে, আমি দেখিবলৈ পাইছোঁ। আৰু এনেকুৱা পৰিস্থিতিত আমি সমগ্ৰ অসমৰ ৰাইজক মুখ্যমন্ত্ৰীৰ এই নতুন ইলেকশ্যনে প্ৰজেক্টটোৰ পৰা সাৱধান হ'বৰ কাৰণে আহ্বান জনাইছোঁ। মই ৰিপিট কৰি কৈছোঁ
যে 2016 আৰু 2021 চনৰ বিজেপিৰ তেওঁলোকৰ নিৰ্বাচনী ষ্ট্ৰেটেজিটো আছিলে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব এটো প্ৰচাৰ কৰা আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনৰ এবাৰ বিজেপিৰ নতুন থিয়ৰিটো হ'ল যে 2041 চনত অসমত মুছলমান সংখ্যাগৰিষ্ঠ হ'ব আৰু অসমৰ হিন্দু মানুহ সংখ্যালঘিষ্ঠ হ'ব গতিকে অসমীয়া মানুহক বচাবৰ কাৰণে এতিয়া বিজেপি একেবাৰে পগলা হৈ গৈছে আৰু যদি সঁচাকৈ অসমীয়া মানুহক বচাব লাগে তেতিয়াহ'লে বিজেপিক ভোট দিব লাগে এই নতুন থিয়ৰি তেওঁ আৱিষ্কাৰ কৰি তেওঁ এতিয়া অসমত মেলি দিছে যেতিয়া অসমৰ মানুহে উলটি ধৰিলে বিৰোধী পক্ষই যেতিয়া উলটি ধৰিলে আমি নিজে সুধিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যিবিলাক কথা কৈছে তো প্ৰত্যেকটো কথা মিছা আপুনি কৈছে যে 2015 চনত 1951 চনত আপুনি কৈছে যে 2051 চনত অসমৰ মুছলিম জনসংখ্যা 12% আছিল কিন্তু অসমৰ লোকপিয়ল মতে সেই সময়ত অসমৰ মুছলিম জনসংখ্যা আছিল 24% এটোত আপুনি মিছা কথা ক'লে এই প্ৰশ্নটোৰ উত্তৰ এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে দিব পৰা নাই তাৰ পাছত আমি ক'লো যে অসমৰ মুখ্যমন্ত্ৰীয়ে যে ক'লে যে আজিৰ দিনটোত অসমৰ মুছলমান জনসংখ্যা 40% এই তথ্যটো ক'ৰ পৰা পালে কাৰণ অসমতো 2021 চনত লোকপিয়ল হোৱাই নাই গতিকে কোনো পধ্যে হিন্দু মুছলমানৰ জনসংখ্যা উলোৱাটো সম্ভৱপৰ নহয় তেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ স্যাম্পলিং সাৰ্ভেৰ পৰা কৈছে ক'ত এই স্যাম্পলিং সাৰ্ভে তেওঁ পালে এই পৃথিৱীত আন কোনেও পোৱা নাই অকল মুখ্যমন্ত্ৰীৰ কাৰণে চাগে কোনোবাই মানে একেবাৰে ৰহস্যজনক এই স্যাম্পলিং সাৰ্ভে কৰিছিল মুখ্যমন্ত্ৰীৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কবৰ কাৰণে চাগে ভাৰত চৰকাৰে মনে মনে তেওঁক স্যাম্পলিং সাৰ্ভে কৰি দি দিছে যাতে মুখ্যমন্ত্ৰীয়ে অসমত সংঘৰ্ষ লগাব পাৰে হিন্দু মুছলমানৰ সাম্প্ৰদায়িক সংঘাত লগাব পাৰে হিন্দু মুছলমানৰ কাজিয়া লগাব পাৰে হিন্দু মুছলমানৰ সাম্প্ৰদায়িক আপোনাৰ সংঘৰ্ষ লগাই যাতে অসমত অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে তাৰ কাৰণে তেওঁ চাগে স্যাম্পলিং সাৰ্ভে এটো পালে কৰিব পাৰে কাৰণ আমিতো জানো যে স্যাম্পল সাৰ্ভে এনেকুৱা ধৰণৰ কোনো স্যাম্পল সাৰ্ভে আমি ক'তো দেখা নাই NSSOই যেটো কৰে তেনেকুৱা ধৰণৰ কোনো স্যাম্পল সাৰ্ভে আমি এই ক্ষেত্ৰত কেতিয়াও কোনো দিন ক'তো পোৱা নাই ক'তো আমি উল্লেখ কৰা নাই পোৱা নাই আমি নিজে বিধায়ক আৰু গোটেই ভাৰতবৰ্ষৰ কোনো মানুহে পোৱা নাই যেটো অসমৰ মুখ্যমন্ত্ৰীয়ে পালে যে অসমত মুছলমানৰ জনসংখ্যা 40% হৈ গ'ল আৰু মুখ্যমন্ত্ৰীয়ে গম পাই গ'ল যে 2041 চনত অসমৰ মুছলমান জনসংখ্যা হিন্দুতকৈ বেছি হৈ যাব এটো অসমৰ মুখ্যমন্ত্ৰীয়ে দিব্য দৃষ্টিৰে গম পাই গ'ল তো অসমৰ মুখ্যমন্ত্ৰীক মই সুধিব খুজিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ স্যাম্পল সাৰ্ভে যে স্যাম্পলিঙে যে আপোনাক ক'লে যে 2041 চনত অসমত মুছলমান মানুহ সংখ্যাগুৰু হৈ যাব আৰু হিন্দু সংখ্যালঘুত পৰিণত হ'ব সেই একেই স্যাম্পলিঙে আপুনি কওকচোন যে আপোনাৰ পৰিয়ালৰ আপোনাৰ পত্নীৰ সম্পত্তি 2041 চনত কিমান হ'বগে আপোনাৰ পত্নীৰ মাটি 2041 চনত কিমান হ'বগে হে একেই স্যাম্পলিং সাৰ্ভে আপোনাৰ পত্নীৰ চাহ বাগান কিমানখন হ'বগে এই স্যাম্পলিং সাৰ্ভে আপোনাৰ বেনামী সম্পত্তি কিমান হ'বগে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ এই স্যাম্পলিং সাৰ্ভে আপুনি সেই স্যাম্পলিং সাৰ্ভেৰ পৰা এবাৰ আমাক কওকচোন সেই আপোনাৰ ঈশ্বৰ প্ৰদত্ত স্যাম্পলিং সাৰ্ভেৰ পৰা আপুনি এবাৰ কওক যে আপোনাৰ পৰিয়ালৰ সম্পত্তি কিমান হ'বগে এটা মিছা কথা কৈ অসমত নতুনকৈ সংঘৰ্ষ পৰিস্থিতি এটা সৃষ্টি কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে অপচেষ্টা কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ কাৰণে এটা প্লান কৰিছে আৰু সেই কাৰণে অসমৰ হিন্দু আৰু মুছলমান প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহ এই সময়ত সাৱধান হ'ব লাগে যে বিজেপিয়ে যিকোনো মুহূৰ্ততে অসমতে সাম্প্ৰদায়িক সংঘৰ্ষ লগাই দিব পাৰে ইয়া হ'ল 2026 নিৰ্বাচনৰ এটা প্ৰজেক্ট সেই প্ৰজেক্টটোৰ নাম হ'ল 2041 চনত অসমত মুছলমান সংখ্যাগৰিষ্ঠ হ'ব হিন্দু সংখ্যালঘিষ্ঠ হ'ব আৰু এই প্ৰজেক্টটোৰ আন এটা নাম হ'ল সাম্প্ৰদায়িক সংঘৰ্ষ বদৰুদ্দিন আজমল অপ্ৰাসংগিক হৈ যোৱাৰ পাছত তেওঁ সকলোৱে জানে যে এফালেদি AIDF গালি পাৰে বদৰুদ্দিন আজমলক গালি পাৰে আনফালেদি আকৌ ৰাজ্যসভাত বদৰুদ্দিন আজমলৰ পাৰ্টিয়ে ফুট লয় এফালেদি তেওঁ অনাবৰতে বদৰুদ্দিন আজমলক দেশৰ শত্ৰু বুলি কয় ৰাষ্ট্ৰপতি নিৰ্বাচনত আকৌ বদৰুদ্দিন আজমলৰ পাৰ্টিৰ পৰাই ভোট লয়
অসমৰ মানুহে সকলোৱে জানে যে বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মা ককাই ভাই। এতিয়া বদৰুদ্দিন আজমল যেতিয়া ৰাজনৈতিকভাৱে অপ্ৰাসংগিক হৈ গৈছে, যেতিয়া ভায়েকজন অপ্ৰাসংগিক হৈ গ'ল, এতিয়া ককায়েক হিমন্ত বিশ্ব শৰ্মায়ো নিজৰ অস্তিত্ব সংকটত ভুগি এতিয়া কৈছে যে বদৰুদ্দিন আজমলৰ কথা ক'বলৈ বাদ দি দিলে। এইবাৰ ক'লে যে 2041 চনত হিন্দু সংখ্যালঘিষ্ঠ হৈছে। 1931 চনত মুলান চাহেবে, ব্ৰিটিছ চাহেব মুলানে 1931 চনতে কৈছিলে যে অসমত অকল অসমীয়া মানুহ অকল শিৱসাগৰতে থাকিবগৈ বুলি কৈছিলে। 1931 চনতে এনেকুৱা ধৰণৰ প্ৰচাৰ কৰিছিলে। সেই একেই 1931 চনৰ পৰা এতিয়ালৈকে অসমীয়া মানুহ শেষ হৈ যোৱা নাই, অসমীয়া মানুহৰ অস্তিত্ব শেষ হৈ যাব বুলি কৈছিলে, এতিয়ালৈকে শেষ হৈ যোৱা নাই। কিন্তু হিমন্ত বিশ্ব শৰ্মাই 2041 চনত অসমত মুছলমান প্ৰধান ৰাজ্য হ'ব বুলি কৈ এটা আকৌ নতুন থিয়ৰী উলিয়াই 2026 চনত তেওঁ নতুন সংঘৰ্ষমূলক যিটো থিয়ৰী, সেই সাম্প্ৰদায়িক সংঘৰ্ষৰ থিয়ৰীটো উলিয়াই তেওঁ 2026 চনত আকৌ ৰজা হ'ব খুজিছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সেইকাৰণে আমি ক'ব খুজিছোঁ, যদি সঁচাকৈ আপুনি অসমৰ খিলঞ্জীয়া মানুহক কিমান ভাল পায়, তেতিয়াহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে সাংবিধানিক সুৰক্ষা কবচ এটা দি নিদিয়ে কিয়? ভাৰতৰ সংবিধানৰ 370 অনুচ্ছেদ সেইটো বাৰু উঠাই ল'লে, 371 এৰ পৰা জেৰ ভিতৰত যিকেইটা প্ৰভিজন আছে, সেই প্ৰভিজনকেইটা আমাৰ অসমক দি নিদিয়ে কিয়? অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা ঘোষণা কৰি নিদিয়ে কিয়? 1971 371 ভাৰতৰ সংবিধানৰ 371 এ নাগালেণ্ড, জি মিজোৰাম, এইবিলাকক কি দিয়া হৈছে? মাটি আৰু সম্পদৰ অধিকাৰ প্ৰদান কৰি দিয়া হৈছে। নাগালেণ্ডক মাটি আৰু সম্পদৰ অধিকাৰ, আজিৰ দিনটোত নাগালেণ্ডত গৈ কোনো মানুহে, পৃথিৱীৰ কোনো মানুহে গৈ মাটি কিনিব নোৱাৰে বাহিৰৰ পৰা গৈ। 371 ভাৰতৰ সংবিধানে সেই অধিকাৰ দিছে। নাগালেণ্ডৰ মাটিৰ তলত যদি তেল ওলায়, কোনো পধ্যে কোনেও মাটিৰ তলৰ পৰা তেল নিব নোৱাৰে। মেঘালয়ৰ মাটিৰ তলত যদি কয়লা ওলায়, তেতিয়াহ'লে তাৰ মালিক মেঘালয়ৰ মানুহজন, যাৰ ঘৰত সেই পাহাৰটো আছে তেওঁ। কিন্তু অসমৰ মাটিৰ তলত যদি তেল ওলায়, তেতিয়াহ'লে ONGC অইল ইণ্ডিয়া লিমিটেড মালিক, আৰু অসমৰ মাটিৰ তলত যদি কয়লা ওলায়, লগে লগে কোল ইণ্ডিয়া লিমিটেড ইয়াৰ মালিক। অসমে মাত্ৰ 12.5% এটা ৰেভিনিউ পায়। তো যদি সঁচাকৈ অসমৰ অস্তিত্ব ৰক্ষা কৰিব লাগে, তেতিয়াহ'লে অসমক প্ৰথম কথাটো হ'ল যে 371A অনুচ্ছেদৰ অধীনত বিশেষ ৰাজ্যৰ মৰ্যাদা ঘোষণা কৰি কিয় দিয়া নহয়? যদি সঁচাকৈ অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ ৰক্ষা কৰিব লাগে, তেতিয়াহ'লে যেনেকৈ আপোনাৰ ছিকিমত লেপচাবিলাকৰ কাৰণে আসন সংৰক্ষণ আছে বিধানসভাৰ লোকসভাত, তেনেকৈ অসমৰ খিলঞ্জীয়া মানুহবিলাকৰ কাৰণে 80% আসন সংৰক্ষণ কৰি নিদিয়ে কিয়? তেতিয়াতো পৃথিৱীত কোনো কালে কেতিয়াও বাহিৰৰ পৰা অহা মানুহ আৰু তেওঁ ভয় খুৱাব খোজা যিটো আপোনাৰ মিয়া বুলি তেওঁলোকে যিটো ভয় খুৱায়, প্ৰব্ৰজিত মুছলমান, এই প্ৰব্ৰজিত মুছলমানেতো কেতিয়াও অসমত ৰাজনৈতিক অধিকাৰ লাভ কৰিব নোৱাৰিব। গতিকে অসমৰ মুখ্যমন্ত্ৰীক আমি প্ৰত্যাহ্বান জনাইছোঁ যে যদি সঁচাকৈ অসমৰ খিলঞ্জীয়া মানুহক ভাল পায়, তেতিয়াহ'লে ছিকিমত দিয়া 371 জেৰ অনুসৰি যিটো ছিকিমত দিয়া যিটো আপোনাৰ অনুচ্ছেদ, ভাৰতৰ সংবিধানৰ অনুচ্ছেদ, সেই অনুসৰি অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে আসনখিনি সংৰক্ষণ কৰি দিব লাগে। অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি দিব লাগে, তেতিয়াহ'লে অসমৰ জনসংখ্যা বেছিভাগেই জনজাতি হৈ যাব। আৰু অসমৰ 6 জনজাতিক জনজাতিকৰণ কৰি দিয়াৰ পাছত জনসংখ্যা যেতিয়া বেছি হ'ব, তেতিয়াহ'লে সেই খিলঞ্জীয়া মানুহবিলাকৰ কাৰণে, জনজাতি মানুহবিলাকৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী, উপমুখ্যমন্ত্ৰী আৰু বেছিভাগ মন্ত্ৰীৰ পদ সংৰক্ষণ কৰি দিব লাগে। তেতিয়া অসমৰ অস্তিত্ব, ৰাজনৈতিক অস্তিত্ব, ৰাজনৈতিক সংকটটো একেবাৰে নাইকিয়া হৈ যাব। তেখেতে এইটো সাহস কৰিবনে? সাহস কৰিবনে? হিমন্ত বিশ্ব শৰ্মাই এইটো সাহস কৰিবনে যে অসমৰ খিলঞ্জীয়া, অসমৰ ভূমিপুত্ৰ, অসমৰ ট্ৰাইবেলসকল আৰু 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি তেওঁলোকৰ হাতত ৰাজনৈতিক অধিকাৰ তুলি দিব, অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিব? এইটো কৰিবনে? এইবিলাক একো কৰিবৰ কাৰণে, অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে, অসমীয়া মানুহক ভাল পায়, এইবিলাক কৰা নাই। 2041 চনত মুছলমান সংখ্যাগৰিষ্ঠ হ'ব বুলি তেওঁৰ টোপনি নোযোৱাকৈ থকা নাই। তেওঁৰ টোপনি নাইকিয়া হৈছে এইকাৰণে যে 2026 চনত তেওঁৰ গাদীখন শেষ হ'ব।
2026 চনত অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাক বিদায় দিবলৈ সাজু হৈছে সেই উমান সমগ্ৰ অসমত তেওঁ লাভ কৰিছে আৰু সেই উমান লাভ কৰি তেওঁ এটা নতুন থিয়ৰি উলাই অসমত হিন্দু আৰু মুছলমানৰ সংঘৰ্ষ লগাব খুজিছে এটা সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিৱেশ সৃষ্টি কৰিব খুজিছে এটো একো তেওঁ এই মুহূৰ্তত আটাইতকৈ ডাঙৰ থিয়ৰি বেলেগ আৰু আন একো নাই যেহেতু বদৰুদ্দিন আজমল নাইকিয়া হৈ গ'ল বদৰুদ্দিন আজমল যেহেতু অপ্ৰাসংগিক হৈ গ'ল গতিকে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব এটো অসমীয়াক ভয় খুৱাব এতিয়া নোৱাৰে গতিকে অসমীয়াক ভয় খুৱাবৰ কাৰণে এবাৰ নতুন থিয়ৰি আহি গ'ল যে 2041 চনত মুছলমান মানুহ অসমৰ সংখ্যাগুৰুত পৰিণত হ'ব সঁচাকৈ যদি অসমৰ ডেকা ল'ৰাবিলাকৰ কাৰণে অসমীয়া ডেকা ল'ৰাবিলাকৰ কাৰণে আমাৰ খিলঞ্জীয়া ডেকা ল'ৰাবিলাকৰ কাৰণে ইমান মৰম আছে তেতিয়াহ'লে এটা কাম কৰি দিয়া হওক না অসমৰ সকলো চাকৰি কেৱল আৰু কেৱল অসমৰ খিলঞ্জীয়া মানুহে পাব বুলি তেতিয়াহ'লে এটা নিৰ্দিষ্ট পৰিমাণৰ পাৰ্চেণ্টেজ এটা তেওঁ কিয় আপোনাৰ ইয়াতে ফিক্স কৰি নিদিয়ে কিয় যে অসমৰ 80% চাকৰি অকল খিলঞ্জীয়াৰ কাৰণে সংৰক্ষিত এটো কৰি দিয়কচোন তেওঁ কাৰণ আপোনালোকে সকলোৱে জানে যে অন্ধ্ৰপ্ৰদেশতো চাকৰি সংৰক্ষণ ব্যৱস্থা ভাৰতৰ সংবিধানত আছে ভাৰতৰ সংবিধানত যদি অন্ধ্ৰপ্ৰদেশক চাকৰি সংৰক্ষণ দিব পাৰে তেতিয়াহ'লে অসমৰ চাকৰিবিলাক অসমৰ কাৰণে কিয় সংৰক্ষণ দিব নোৱাৰে ভাৰতৰ সংবিধানে যেটো অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰটো অসমৰ ক্ষেত্ৰত লগাই দিয়ক তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া মানুহৰ ভয়টো নাইকিয়া হৈ যাব চাকৰিও আমাৰ হাতত থাকিব তাৰ পাছত আপোনাৰ ৰাজনৈতিক অধিকাৰো আমাৰ হাতত থাকিব মাটি বাৰীও আমাৰ হাতত থাকিব 371A লগাই দিলে কোন মাটি বাৰী কেতিয়াও আৰু খিলঞ্জীয়াৰ হাতৰ পৰা যাব নোৱাৰে আৰু সম্পদৰ অধিকাৰ খিলঞ্জীয়াৰ হাতত থাকি যাব 371A লগাই দিয়ক ভাৰতৰ সংবিধানৰ 371 অনুচ্ছেদ 371A 371 ক অনুচ্ছেদ আমাক দি দিয়া হ'ব এটো তেওঁলোকে নিদিয়ে কাৰণ অসমীয়া মানুহৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ টোপনি ক্ষতি হোৱা নাই হিমন্ত বিশ্ব শৰ্মাৰ টোপনি ক্ষতি হৈছে 2026 চনত তেওঁ মানে আপোনাৰ গাদি নাপাব নেকি চৰকাৰত হাৰিব নেকি বিজেপি এবাৰ মানুহে ভোট নিদিব নেকি আৰু বিজেপিক যদি ভোট নিদিয়ে আৰু অসমৰ মুখ্যমন্ত্ৰী যদি তেওঁ এবাৰ নহয় তেওঁটো জেললৈ যোৱাটো খাটাং গতিকে জেললৈ যোৱাৰ ভয়ত তেওঁ নতুন এটা থিয়ৰি উলিয়াইছে সেই থিয়ৰিটোৰ নাম হ'ল যে 2041 চনত অসম মুছলমান প্ৰধান ৰাজ্য হৈ যাব এটো নতুন থিয়ৰি অসমৰ মানুহক ভয় খুৱাবৰ কাৰণে অসমৰ মানুহক উত্তেজিত কৰিবৰ কাৰণে অসমৰ মানুহক সংঘৰ্ষ লগাবৰ কাৰণে অসমৰ মানুহক সংঘাত লগাবৰ কাৰণে আৰু সাম্প্ৰদায়িক সংঘাত লগাই তেওঁ ৰাজনৈতিক মুনাফা অৰ্জন কৰিবৰ কাৰণে আৰু 2026 চনত আকৌ জিকি অন্তত নিজে জেল যোৱাৰ পৰা বাচিবৰ কাৰণে উলিওৱা এটো নতুন থিয়ৰি বেলেগ একো নহয় সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ এই সাম্প্ৰদায়িক থিয়ৰি এই সাম্প্ৰদায়িক সংঘৰ্ষৰ থিয়ৰি এই থিয়ৰি সম্পূৰ্ণৰূপে অসমৰ মানুহে নাকচ কৰি হিমন্ত বিশ্ব শৰ্মাক 2026 চনত টাটা বাই বাই দিবৰ কাৰণে অসমৰ মানুহ সাজু হ'বৰ কাৰণে মই বিনম্ৰভাৱে আহ্বান জনাইছোঁ